এসি গোল্ড আপোনাৰ এখন 2024 হয় আৰু ইন্ট্ৰা V10 যদি কাৰোবাৰ লাগে এখন গাড়ী 2021 আমি দাম ৰাখিছো 3,70,000 টকা। মহেন্দ্ৰ সুপ্ৰো 5 গিয়াৰ বহুতে বিচাৰে মহেন্দ্ৰ সুপ্ৰো 5 গিয়াৰ আছে নেকি আৰু এনেকুৱা সৰু গাড়ী যদি কাৰোবাৰ ফাইনেন্স কৰিবলগীয়া হয় 1 লাখ টকা ডাউন পেমেন্ট কৰিলে হৈ যাব মানে ইমান যিমান কেইখন গাড়ী দেখুৱাইছে গোটেইখন গাড়ী আপোনাৰ যোনটো চনৰ লাগে সকলো মডেল হয় পাই যাব কন্টাক্ট কৰিলে আপুনি মানে পাবই গাড়ী নোপোৱাকে নাযায় আপুনি নেক্সট এখন টাটাৰ যোদ্ধা 2 টনৰ যদি কাৰোবাৰ লাগে যোদ্ধা 2 টনৰ আমাৰ তাতে এটো 2023 হয় টায়াৰ আমি 4টা নতুন দিয়া হ'ব গাড়ীখন বহুত ধুনিয়া আছে। নেক্সট এখন ট্ৰেভেলাৰ আমাৰ তাতে আছে নন এসি এসি নথকা আৰু এখন এসি থকাও আছে জিক এক্সপ্ৰেছ এখন 2024 হয় ৰান একেবাৰে হোৱা নাই এখন গাড়ী ললে নতুন ললো বুলি ক'ব পাৰে কোনো স্কেচ নাই কোনো জায়গাত এটা দাগ নাই আৰু একমাহ ফুল গ্যাৰান্টিও থাকে যদি কাৰোবাৰ ইঞ্জিনৰ কিবা ইস্যু আহিছে আমি ইয়াৰ আমাৰ ডিলাৰৰ তৰফৰ পৰা ফ্ৰীকে চাই দিয়া হয় না। নমস্কাৰ নিউজ মৰ ইউটিউব চেনেলৰ সমূহ দৰ্শকসকলক মই ইফতিকাৰে পুনৰ এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছো। দেখিবলৈ পাইছে মই এতিয়া আহি উপস্থিত হৈছো এছকে মটৰছত আৰু মোৰ লগত আছে এখন ডিলাৰৰ স্বত্বাধিকাৰী সাকিনুৰ দা। পোন প্ৰথমে নমস্কাৰ, ভালে আছে? হয় নমস্কাৰ। হয়, যিসকল দৰ্শক আমাৰ লগত নতুনকৈ জইন হৈছে তেওঁলোকক আপোনাৰ শুভ নামটো আৰু আপোনাৰ ডিলাৰখনৰ এড্ৰেছটো এবাৰ ধুনীয়াকৈ জনাই দিয়ক। আমাৰ ডিলাৰখন হল এছকে মটৰ। আমাৰ ডিলাৰখন নগাঁও টাউনৰ খুটিকুটিয়াত আছে। খুটিকুটিয়াত আপোনাৰ ডিলাৰখনৰ চিনাকি কৰিব হলে ভাৰত পেট্ৰলিয়াম পাম্প আছে লগত গুৱাহাটী যোৱা বাছ ষ্টেণ্ডটো যে আছে বাছ ষ্টেণ্ডটো আমাৰ ডিলাৰৰ কাষতে আছে লগতে পিবিসি আছে। স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈ থাকিব, যদি আপোনাৰ এড্ৰেছত অসুবিধা হয় আপুনি কণ্টেক্ট কৰিব, তাত ধুনীয়াকৈ আপোনাক এড্ৰেছ জনাই দিব। এতিয়া আমি জনাওঁ যে ইয়াতে আপোনাৰ অফাৰ বুলিব ক'লে আপোনালোকৰ গাড়ী ডিলাৰৰ দামেই অফাৰ হয়নে নাই, মানে একদম ভাল দামত এখন ভাল গাড়ী পোৱা যায়। তাৰ উপৰি এমাহৰ এটা গ্যাৰান্টি থাকে, অলপ জনাই দিয়ক আমাৰ দৰ্শকসকলক। অফাৰ বুলি নহয়, আমি অফাৰ নিদিওঁ, আমাৰ ডিলাৰত অফাৰ মানুহে নাপায়। কাৰণ হল অফাৰটোতো আমি গাড়ীখিনি ভালকে চাই দিওঁ আৰু গাড়ীখিনি ধুনীয়াকে সাৰ্ভিসিং কৰি দিওঁ আৰু আপোনাৰ মোবিল ফিল্টাৰ ডিজেল ফিল্টাৰ এইবিলাক আমি নতুনকে লগাই দিওঁ। ব্ৰেক শু গাড়ীৰ মানে যিখিনি ইস্যু থাকে আমি সকলোখিনি চাই দিওঁ আৰু যদি কিবা প্ৰব্লেম আহে আমাৰ তৰফৰ পৰা যেতিয়া গাড়ীটো লৈ যায় আমাৰ ডিলাৰৰ পৰা লৈ যায় 1 মাহৰ ভিতৰত যদি কিবা ডাঙৰ ইস্যু আহে ইঞ্জিনৰ কিবা ইস্যু আহে আমি আমাৰ ডিলাৰৰ তৰফৰ পৰা ফ্ৰীকে চাই দিওঁ। মানে ইমানখিনি সুবিধা আপুনি এছকে মটৰ্ছৰ পৰা পাব। এতিয়া সুধো যে ফাইনেন্সৰ সুবিধা হৈ যায়, ইয়াতে এক্সচেঞ্জৰ সুবিধা হৈ যায়? হয়, গোটেই অসমতে আপোনাৰ ফাইনেন্সৰ সুবিধা হৈ যায় যদি কাস্টমাৰৰ সিভিল ভাল থাকে, প্ৰফাইল ভাল থাকে, গোটেই অসমতে হৈ যায়। কিছুমান লোকেশনত নহয়, হেতু আমি ফোনতে কথা পাতি লম আৰু ফোনতে আমি কৈ দিব পাৰিম এইটো লোকেশনত আমাৰ নহয়। গতিকে বেছি সময় পলম নকৰো, আজি আমি প্ৰথম গাড়ী কোনখন দেখাব? প্ৰথম গাড়ী আমি দেখাম এসি গোল্ড দেখাম। এসি গোল্ড আপোনাৰ এখন 2024 হয় 2024 লাষ্টৰ হয়। এখন গাড়ীৰ পেট্ৰলৰ হয়, এইটো আপোনাৰ ৰাতি আহিছে, গাড়ীখন ৰান একেবাৰে হোৱা নাই, নতুন গাড়ী। যদি কোনোবাই ল'ব খোজে আপোনাৰ 2024 গাড়ী এখন গাড়ী ল'ব পাৰিব। এখন গাড়ীৰ দাম ৰাখিছো আমি 450 হয় 4,50,000 টকা ৰাখিছো এখন গাড়ী। আমাৰ তাতে ডিজেলৰো আছে, পেট্ৰলৰো আছে, আপোনাৰ 20ৰ পৰা আৰম্ভ কৰি 24 লৈকে আমাৰ তাতে এসি গোল্ড আছে। এসি ইএক্স লাগে, স্কয়াৰ লাইটৰ লাগে, গুল লাইটৰ লাগে, আমাৰ তাতে ষ্টকত বহুত আছে। আমাক ফোন কৰিলে আমি জনাই দিম। আমাৰ জেগাৰ অলপ কম আছে ইয়াতে, সেইকাৰণে ইয়াত গাড়ী কম ৰখা হৈছে। আৰু ইন্ট্ৰা V10 যদি কাৰোবাৰ লাগে এইখন গাড়ী 2021 আমি দাম ৰাখিছো 3,70,000 টকা। 2022 লাগিলে আছে, 23 লাগিলে আছে, আমাৰ তাতে ইন্ট্ৰা V10 বহুতখিনি ষ্টকত আছে। 2022-23ৰো আছে, ফোন কৰিলে আমি জনাই দিম। নেক্সট আছে সুপ্ৰো মহেন্দ্ৰ সুপ্ৰো 5 গিয়াৰ বহুতে বিচাৰে মহেন্দ্ৰ সুপ্ৰো 5 গিয়াৰ আছে নেকি মিনি, এইটো 5 গিয়াৰৰ হয়। গাড়ীখন আপোনাৰ হেৰি হয় এই 2021 হয়। এখন গাড়ী আমি 3,80,000 টকা ৰাখিছো। 3,80,000 হয় মহেন্দ্ৰ সুপ্ৰো। আপোনাৰ তেলৰ সাৰ্ভিসৰ কাৰণে বহুতে ভাল বুলি কয় আৰু মহেন্দ্ৰ সুপ্ৰো বহুতে লৈ গৈ আছে। তে মহেন্দ্ৰ সুপ্ৰো এখন 3,80,000 টকা ৰাখিছো। আৰু যদি কাৰোবাৰ 22-23 লাগে আমাৰ তাতে ষ্টকত আছে। 22-23 যদি মহেন্দ্ৰ সুপ্ৰো লাগে ষ্টকত আমাৰ তাত আছে। আৰু এনেকুৱা সৰু গাড়ী যদি কাৰোবাৰ ফাইনেন্স কৰিবলগীয়া হয় 1 লাখ টকা ডাউন পেমেন্ট কৰিলে হৈ যাব। 1 লাখ টকা ডাউন পেমেন্ট কৰিলে আপোনাৰ সৰু গাড়ী আপোনাৰ প্ৰায়ভাগে হৈ যায়, অলপ কম বেছি হলেও হৈ যায়। আৰু সুপাৰ কেৰি মাৰুতি সুজুকি সুপাৰ কেৰি হয়, এইখন গাড়ী পেট্ৰলৰ হয়
এখন গাড়ী 2021 হয় এখন গাড়ী আমি দাম ৰাখিছো 3,70,000 টকা 3,70,000 হয় টকা 370 ৰাখিছো আৰু যদি কাৰোবাৰ 24 মডেল লাগে 23 মডেল লাগে হয় এই সুপাৰ কেৰিটো 23 মডেল 24 মডেল আমাৰ তাত ষ্টকত আছে মানে ইমান যিমান কেইখন গাড়ী দেখুৱাইছে গোটেইখন গাড়ী আপোনাৰ যোনটো চনৰ লাগে সকলো মডেল হয় পাই যাব কন্টেক্ট কৰিলে আপুনি মানে পাবই গাড়ী নোপোৱাকে নাযায় আপুনি নেক্সট এখন টাটাৰ য়োদ্ধা 2 টনৰ যদি কাৰোবাৰ লাগে য়োদ্ধা 2 টনৰ আমাৰ তাতে এইটো 2023 হয় টায়াৰ আমি 4টা নতুন দিয়া হ'ব গাড়ীখন বহুত ধুনীয়া আছে ভিতৰতো ভাল আছে কোনো হেৰি নাই দাগি নাই প্লেন শীট লগোৱা আছে কোনো দাগি চাগি নাই গাড়ীখন 2023 হয় টায়াৰ 4টা নতুন পাব গাড়ীখন ৰানো কম হৈছে বহুত ধুনীয়া গাড়ী ৰানো কম হৈছে এইখন 2023 হয় আমি দাম ৰাখিছো 750 হয় 2022ৰো আছে আমাৰ তাতে 2022ৰো আছে হোৱাইট কালাৰ 23ৰো আছে যদি লাগে জনালেই হ'ল হয় য়োদ্ধা 1700 লাগিলেও আছে আমাৰ তাতে য়োদ্ধা 1700 আছে হয় য়োদ্ধা 1700 আছে হয় নেক্সট এখন ট্ৰেভেলাৰ আছে ট্ৰেভেলাৰ আমাৰ তাতে আছে আপোনাৰ 17 এটো নন এসি এসি নথকা আৰু এখন এসি থকাও আছে হয় এখন নন এসি এখন গাড়ী আমি ৰাখিছো 750 এখন এসি নাই 6 চকা হয় 2017 হয় BS3 গাড়ী হয় আৰু এখন 2017 ৰে হয় সেইখন এসি থকা বহুতে এসি থকা গাড়ী বিচাৰে যদি কাৰোবাৰ এসি থকা গাড়ী লাগে আমাৰ তাতে 6 চকা এসি থকা গাড়ী ট্ৰেভেলাৰ এখন আছে আৰু নন এসি এখন আছে দুইখন গাড়ী ষ্টকত আছে ফোন কৰিলে আমি জনাই দিম মানে এসিও পাব নন এসি ট্ৰেভেলাৰ পাব 7,50,000 টকা দাম ৰাখিছে এটো 7,50,000 ৰাখিছো আৰু এসিটো এতিয়া দাম নকও ফোনতে পাতিলো হয় আৰু আপোনাৰ মহিন্দ্ৰ G2 প্লাস এটো G2 প্লাস বহুতে বিচাৰে গাড়ীখন 7 ফুট লম্বা হয় এইখন গাড়ী যদি কোনোবাই লব খোজে 2023 হয় 2023 হয় গাড়ীখন বহুত ধুনীয়া হৈ আছে পেট্ৰলৰ গাড়ী হয় এখন গাড়ী আমি 3,50,000 টকা ৰাখিছো মাত্ৰ 3,50,000 টকা ৰাখিছো যদি ডিজেলৰ কাৰবাৰ লাগে 20ৰ হ'ব 2,50,000 টকাত পাব 2,50,000 হয় ডিজেলত আমাৰ তাতে 2,50,000 হ'ব হয় যদি মহিন্দ্ৰ G2 লাগে আপোনাৰ ফোন কৰিলে হ'ল আমি জনাই দিম আমাৰ তাত কেইটা আছে হয় বা কি কোৱালিটিৰ লাগে আমি জনাই দিম এখন ইন্ট্ৰা B30 বহুতে বিচাৰে ইন্ট্ৰা B30 ভাল কন্ডিশনৰ গাড়ী আছে নেকি ইন্ট্ৰা B30 এটো একদম অৰিজিনাল পেইণ্টত আছে গাড়ীখন ৰান কম হৈছে টায়াৰো ভাল আছে গাড়ীখন ৰানো কম হৈছে টায়াৰ ভাল আছে যদি এইখন গাড়ী লব খুজিছে কোনোবাই 5.5 লাখ টকা আমি দাম ৰাখিছো হয় 5.5 লাখ টকা ৰাখিছো 22ৰো আছে আমাৰ তাতে 23ৰো আছে ইন্ট্ৰা B30 আমাৰ তাতে 2-3টা আছে এতিয়া বৰ্তমান ষ্টকত ইন্ট্ৰা B30 ফোন কৰিলে আমি জনাই দিম হয় আৰু এখন গাড়ী আছে এই পিছফালে মহিন্দ্ৰ বলেৰো পিকআপ FB হয় এটো FB নহয় এটো 1.7 হয় BS4 হয় তে এইখন গাড়ী আপোনাৰ 9 ফুটি হয় 9 ফুট হয় তে এইখন গাড়ী আপোনাৰ 20ৰ হয় 2020ৰ হয় আমি দাম ৰাখিছো 6,50,000 টকা 6,50,000 টকা টায়াৰ দুটা নতুন আৰু পিছফালে দুটা 90% এতিয়াও আছে দুটা আমি ব্ৰেন্ড নিউ লগাই দিম 90% আছে ব্ৰেন্ড নিউ দুটা লগাই দিম এটো 6,50,000 টকা ৰাখিছো হয় যদি কাৰোবাক এনেকা ডাঙৰ গাড়ী মহিন্দ্ৰ বলেৰো পিকআপ আমাৰ তাতে আৰু আছে BS6ৰ যদি কাৰোবাৰ লাগে 22ৰ আছে আৰু BS6ৰ যদি কাৰোবাৰ লাগে 1.7 মেক্সত যদি লাগে 2023ৰ আছে 24ৰ আছে বলেৰো পিকআপ আমাৰ তাত ষ্টকত কেইবাটাও আছে ফোন কৰিলে আমি জনাই দিম আৰু ফাইনান্স কৰিব হলে 1.5 পৰা 2 লাখ টকা দিলে হৈ যাব হয় হৈ যাব 1.5 পৰা 2 লাখ টকা দিলে আপোনাৰ এইটো গাড়ী হৈ যাব আৰু বাকি যিবিলাক মেক্স এখন 2 লাখ টকা দিবই লাগে হয় মিনিমাম 2 লাখ টকা দিলে মেক্স খন হ'ব আৰু 1.5 পৰা 2 লাখ টকাৰ ভিতৰত এনেকুৱা গাড়ী ফাইনান্স হৈ যাব হয় এখন আছে পেসেঞ্জাৰ গাড়ী এখন হল আপোনাৰ মেজিক এক্সপ্ৰেছ এখন 2024ৰ হয় টায়াৰ গোটেইখিনি নতুন ৰান হোৱাই নাই গাড়ীটো একদম সিটৰ কোৱালিটিও ভাল এখন গাড়ী ধুনীয়া হৈ আছে আমি 470 ৰাখিছো এখন গাড়ী 2024ৰ ৰান একেবাৰে হোৱা নাই এখন গাড়ী ললে নতুন ললো বুলি ক'ব পাৰে কোনো স্কেচ নাই কোনো জায়গাত এটা দাগ নাই একদম ধুনীয়া হৈ আছে একদম ধুনীয়া হৈ আছে এখন গাড়ী ললে আপোনাৰ যদি কাস্টমাৰে লব খুজে লব পাৰে বহুত ধুনীয়া গাড়ী এখন গাড়ী আমি 470 ৰাখিছো যোগাযোগ কৰক আৰু এখন গাড়ী লৈ লওক হয় একদম ধুনীয়া হৈছে টিপ টপ হৈছে গাড়ীখন নতুন হৈছে হয় নেক্সট আছে আমাৰ তাত এসি গোল্ড ডিজেলৰ বহুতে বিচাৰে ডিজেলৰ এইখন গাড়ী 2023ৰ হয়
এইখন গাড়ী আমি 4,20,000 টকা ৰাখিছো। এইখন গাড়ী ৰানো বেছি হোৱা নাই, মাত্ৰ 18,000 ৰান হৈছে। মাত্ৰ 18,000 18,000 ৰান হৈছে মাত্ৰ। বহুতে বিচাৰে আছে নেকি, আমি এইখন গাড়ী 4,20,000 টকা ৰাখিছো। 4,20,000 টকা। হয় হয়, আৰু এখন এচি গ'ল্ড আছে। এচি গ'ল্ড আপোনাৰ এইটো এচি এছটি হয়। হয়, এচি এছটি আপোনাৰ এইখন গাড়ী 10 ফুট লম্বা হয়। 10 ফুট লম্বা। লম্বাটো 10 ফুট হয়। হয়, এইখন গাড়ী আমি 3,70,000 টকা ৰাখিছো। 3,70,000 হয়, টকা। টায়াৰ 4টাই নতুন আছে, গাড়ীৰ ৰানো কম হৈছে। হয়, 3,70,000 টকা ৰাখিছো আমি এইখন গাড়ী। হয়, বহুত ধুনীয়া গাড়ী। 10 ফুট গাড়ী যদি কাৰোবাৰ লাগে আমাক যোগাযোগ কৰক। হয়, গাড়ীখনৰ এক টকাৰো কাম নাই, একদম ধুনীয়া হৈছে। হয় হয়, আমাৰ তৰফৰ পৰা এনে গাড়ী ললেতো আপোনাৰ কাম পুৰা নাথাকেই, চাই আমি দিয়া হয়। ধুনীয়াকে চাই দিওঁ। হয়, কাষ্টমাৰৰ কোনো প্ৰব্লেম নহয়। হয়, আমাৰ পৰা লৈ গ'লে কাষ্টমাৰৰ যে খৰচা কৰি কিবা এটা দেখাব লাগিব বা হেৰি কৰিব লাগিব, সেই চিন্তাটো কৰিব একো নালাগে। আমি নাৰাখো। হয়, চব কাম আমি ইয়াৰ পৰাই মানে কৰি দিওঁ, আৰু 1 মাহ ফুল গেৰাণ্টিও থাকে। হয়, যদি কাৰোবাৰ ইঞ্জিনৰ কিবা ইছ্যু আহিছে, ইঞ্জিনৰ কিবা হয়, আমি ইয়াৰ আমাৰ ডিলাৰৰ তৰফৰ পৰা ফ্ৰীকে চাই দিওঁ। ফ্ৰীকে চাই দিয়া হয় ন? হয়, হয়, এইখন গাড়ীটো বিক্ৰী হৈ গ'ল আজি। এইখন গাড়ী বিক্ৰী হৈ গ'ল, আজি যাব। হয়, এইখন গাড়ী আজি ওলাই যাব। হয়, আহি আছে কাষ্টমাৰ, হয়, আজি সিহঁতৰ এখন ডেলিভাৰ হৈ চব যাব। প্ৰচেছ হৈ গ'ল। হয়, আৰু DI-EX এইখন আপোনাৰ 20ৰ হয়। টায়াৰ 4টা নতুন লগাই দিম আমি, পেপাৰ ফুল আপডেট কৰি। আমি এইখন গাড়ী 4.5 লাখ টকা ৰাখিছো। 4.5 লাখ টকা, 2020 মডেল। হয় হয়, 20 মডেল 4.5 লাখ টকা ৰাখিছো। আৰু DI-EX যদি কাৰোবাৰ লাগে, 19 মডেল এখন আছে। হয়, 19 মডেলটো আমি 4 লাখ টকা ৰাখিছো। 19 মডেল এখন আছে 4 লাখ টকা, আৰু এইখন গাড়ী 20ৰ হয়। এইখন গাড়ী 4.5 লাখ টকা ৰাখিছো। হয়, টায়াৰ 4টা নতুন পাব, পেপাৰ নতুন পাব। হয়, আমি কাষ্টমাৰৰ নামত ট্ৰান্সফাৰ কৰাই দিম। যদি লোন কৰিব খোজে, ফাইনেন্স কৰিব খোজে, ফাইনেন্সো কৰিব পাৰিব। মানে পেপাৰছৰ কোনো চিন্তা নাই, নাই। ফাইনেন্সৰ কোনো সুবিধা নাইকিয়া, সকলো সুবিধা এটা পাই যাব। নেক্সট এখন বলেৰো পিকআপ আছে। বলেৰো পিকআপ, এইখন মহিন্দ্ৰা বলেৰো পিকআপ FB হয়। বলেৰো পিকআপ FB হয়, হয়, BS4 হয়। গাড়ীখন 19 মডেল হয়। এইখন গাড়ী আমি 4,50,000 টকা ৰাখিছো। মাত্ৰ 4,50,000 টকা। হয়, 450, 4,50,000 টকাত BS4 গাড়ী 8 ফুট হয়। হয়, লম্বাটো 8 ফুট হয়। গাড়ীখন বহুত ধুনীয়া হৈ আছে। যদি কাৰোবাৰ লাগে BS4 বলেৰো পিকআপ লাগে, হয়, তে এইখন ল'ব পাৰে। আমি টায়াৰখিনি চাই দিম, পিছফালে টায়াৰ চাই দিম, তে এইখন গাড়ী ল'ব পাৰে। ল'ব পাৰে। য়োদ্ধা 1700, হয়, যদি কাৰোবাৰ লাগে য়োদ্ধা 1700 আমাৰ তাত আছে। য়োদ্ধা 1700 এইখন 2022ৰ হয়। গাড়ীখন যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ হয়। হয়, 2022ৰ হয়। টায়াৰ গোটেইখিনি নতুন লগোৱা আছে। গাড়ীখনো ধুনীয়া আছে। 2022ৰ হয়। এখন গাড়ী আমি দাম ৰাখিছো 6 লাখ টকা। 6 লাখ টকা এইখনৰ দাম ৰখা হৈছে। 6 লাখ টকা। আৰু য়োদ্ধা 2 টনৰ যদি 22ৰ লাগে, হয়, আমি 6.5 লাখ টকাত দাম ৰাখিছো। য়োদ্ধা 2 টনৰ 22ৰ আছে, 6.5 লাখ টকাত পাই যাব। হয়, গতিকে আমি ইয়াতে যিমান কেইখন গাড়ী আছিলে দেখুৱালো, সকলোবোৰ মডেল হয়। দেখুৱালো। গতিকে যদি আপুনি ইউটিউবত চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপুনি ফেচবুক পেজত চাই আছে, তেনেহ'লে ভিডিঅ'টোত লাইক কৰি ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এনেকুৱা এখন ভাল ডিলাৰ চিনি পাওঁতে সুবিধা হয়। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।